নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব। এটা ভিডিঅ'টো সম্পূৰ্ণ তথ্য পাই যাব, কেনেকৈ আবেদন কৰিব আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি কৈ দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকক, স্কিপ নকৰি। ইয়াত দেখিব পাৰে ইয়াত দুটা বিভাগৰ চাকৰি মুকলি কৰি দিছে, সেইকাৰণে কৈছোঁ স্কিপ নকৰি গোটেইখিনি চাই থাকিব। আৰু এপ্লাই লিংকটো আপোনালোকক দি দিম। আৰু অনলাইন নে অফলাইনত সেইটো এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব, সেইটো কৈ দিম লগতে। ইয়াত দেখিব পাৰে যিটো বিজ্ঞাপন মুকলি কৰিছে, মানে এডভাৰ্টাইজমেণ্ট যিটো দিছে, ইয়াত চাব পাৰে। ইয়াত অসম চৰকাৰৰ অধীনস্থ নং যিটো দিছে, ইয়াত কি আছে, শোণিতপুৰ জিলাৰ চাকৰি মুকলি কৰিছে। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমজিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰৰ অধীনত বৰ্তমান খালী হৈ থকা মুঠ 4টা নিম্নলিখিত গাঁও প্ৰধান পদত নিযুক্তি দিবৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। ইয়াত কি আছে, মুঠ 4টা ইয়াত মানে পদ আছে খালী হৈ থকা, বৰ্তমান খালী হৈ থকা 4টা নিম্নলিখিত গাঁও প্ৰধানৰ যিটো আছে পদত নিযুক্তি দিয়াৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ আবেদন পত্ৰ বিচৰা হৈছে। ইয়াত দিব পাৰে, মানে জিলাৰ যিটো নাম আছে, শোণিতপুৰ জিলা, সমজিলা ঢেকীয়াজুলি আছে, ৰাজচক্ৰ ঢেকীয়াজুলি, মৌজা ঢেকীয়াজুলি। ইয়াত গাঁৱৰ নাম চপাই, বৌমাৰী, পথাৰ, ইয়াত লাটলং ইয়াত দিয়া আছে। লগতে আপোনালোকে চাব পাৰে, ইয়াত এটা 2 নম্বৰ ক্ৰম নম্বৰ কি আছে, 1 নম্বৰ, 2 নম্বৰ, 3 আৰু 4 নম্বৰ আছে। শোণিতপুৰ গোটেইকেইটা জিলাৰ নাম আছে, শোণিতপুৰ জিলাৰ সেইটো হয় চাকৰি। ইয়াত টোটাল কি আছে, যিটো পদ আছে 4টা আছে। ইয়াত আপোনালোকে অফলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। কি ইয়াত লাগিব, ইয়াত দেখিব পাৰে আপোনালোকে। প্ৰাৰ্থী ন্যূনতম যিটো অৰ্হতা, আবেদন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁও প্ৰধান লাটৰ গাঁওসমূহৰ ভিতৰত স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াত মেনশ্যন কৰি দিয়া আছে। প্ৰাৰ্থীৰ ন্যূনতম যিটো অৰ্হতা, আবেদনকাৰী বয়স যিটো লাগিব 1/1/2026 তাৰিখৰ ন্যূনতম 30 বছৰ কম হ'ব নোৱাৰিব আৰু 65 বছৰলৈকে কাম কৰিব পাৰিব। ইয়াত যিটো কৈছে, মানে 30 বছৰৰ পৰা, মানে 30 বছৰ কম হ'ব নোৱাৰিব, মানে 30 বছৰৰ পৰা 65 বছৰ হ'ব লাগিব আবেদনকাৰীৰ। মানে যিয়ে ইয়াত আবেদন কৰিব 30 বছৰৰ পৰা 65, ইয়াত 18ৰ পৰা 30 বছৰলৈকে যিমান কি আছে ল'ৰা ছোৱালী আছে, ইয়াত আবেদন কৰিব নোৱাৰিব। ইয়াত 30ৰ পৰা 65 বছৰ যাৰ আছে, সিয়ে ইয়াত আবেদন কৰিব পাৰিব। সেইটো ইয়াৰ কথা কি স্পষ্টকৈ মেনশ্যন কৰি দিয়া আছে। আবেদনকাৰী শিক্ষাগত যিটো অৰ্হতা হয়, হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC অথবা মেট্ৰিক পাছ যদি কৰিছে, সমপৰ্যায়ৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ প্ৰতিষ্ঠানৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। কৈছে মেট্ৰিক পাছ হ'ব লাগিব। মেট্ৰিক পাছ যদি কৰিছে, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আবেদনকাৰী কি আছে, 2টাতকৈ অধিক জীৱিত সন্তান থাকিব নালাগিব। ইয়াত কি আছে, 2টাতকৈ বেছি সন্তান যদি থাকে, তেনেহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব। আবেদনকাৰীয়ে এই ক্ষেত্ৰত 2টাতকৈ অধিক জীৱিত সন্তান নাই বুলি আবেদনৰ লগত শপতনামা দাখিল কৰিব লাগিব। 5 নম্বৰটো ইয়াত কি দিয়া আছে, আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। কাৰণ কি আছে, বহুতো মানুহৰ যদি মেণ্টেলিটি কিবা কিবি থাকে, সেইকাৰণে ইয়াত মেনশ্যন কৰি সেইটো দিছে। 6 নম্বৰটো ইয়াত কি আছে, আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া আৰু কি আছে, কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। গাঁও প্ৰধানৰ পৰিয়ালৰ প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। ইয়াত বহুত আছে, আপোনালোকে চাব পাৰে নিজে। 8 নম্বৰটো কি আছে, আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। আপুনি যদি গভৰ্ণমেণ্ট জব কৰি আছে চৰকাৰী, তেনেহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব। ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। যদি আপুনি কি আছে, ৰাজনৈতিক দলৰ যদি থাকে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব। যদি আপোনালোকে মেম্বাৰ অথবা প্ৰেচিডেণ্ট হৈ আছে, তথাপি ইয়াত আবেদন কৰিব বিচাৰিছে, তেনেহ'লে ইয়াত নহ'ব। ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব, সেই কথা কৈছে ইয়াত। তাৰপিছত ইয়াত কৈছে, আবেদনকাৰী গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰী নিজ নামত ভূমি থাকিব লাগিব। 10 নম্বৰটো আবেদনকাৰী চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত আৰু প্ৰাৰ্থিক দুৰ্যোগৰ সময়ত স্বেচ্ছামূলক সহযোগিতা। 8 নম্বৰটো যিটো আছে, ইয়াত আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতি থকা ব্যক্তি হ'ব লাগিব। ইয়াত বহুত মানে যিটো প্ৰাৰ্থীৰ মানে সেইবিলাক ইলিজিবল থাকিব লাগিব, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব, তেনেহ'লে আপোনালোকে চিলেকশ্যন হ'ব পাৰিব। ইয়াত কি হৈছে, শিক্ষাগত যিটো অৰ্হতা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। বয়সৰ প্ৰমাণ পত্ৰ, বাৰ্থ চাৰ্টিফিকেট, HSLCৰ এডমিট কাৰ্ড যদি থাকে, তেনেহ'লে ইয়াত হ'ব। নিজৰ নামত থকা মাটিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। সেইবিলাক কি আছিল, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন মতে আবেদন কৰিব। প্ৰধান পত্ৰসমূহৰ ফটোকপি আবেদন লগত দাখিল কৰিব লাগিব। ষ্টেণ্ডাৰ্ড যিটো ফৰ্ম লগত ল'ব লাগিব, কাৰণটো সেইটো কি আছিল, অফলাইনত জমা দিব লাগিব সেই ফৰ্মটো। সেইকাৰণে ইয়াত কৈছে সেইবিলাক কি কাগজ লাগিব, কি নথি পত্ৰ লাগিব, গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে চাব পাৰে। গাঁও প্ৰধান পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্ৰদান পত্ৰ দাখিল কৰিব লাগিব। বাকী যায় ঋণমুক্ত প্ৰদান পত্ৰ দাখিল কৰিব লাগিব। আবেদনকাৰী নিজৰ 2 কপি পাছপোৰ্ট সাইজ ফটো দাখিল কৰিব লাগিব। আবেদনকাৰী 2টাতকৈ বেছি সন্তান নথকাৰ শপতনামা দাখিল কৰিব লাগিব। ইয়াত বহুত কিবা কিবি দিছে, আপোনালোকে নিজেই পঢ়িব পাৰে।
আবেদনকাৰী ইংৰাজী 9/2 মানে ফেব্ৰুৱাৰী 9 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল 5 বজাৰ ভিতৰত সমজিলাৰ আয়ুক্ত ঢেকীয়াজুলি কাৰ্যালয়ত আবেদন দাখিল কৰিব পাৰিব। মানে আপুনি যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে ইয়াত যাব লাগিব, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি কাৰ্যালয়ত আবেদন দাখিল কৰিব লাগিব। যদি আবেদন কৰিব বিচাৰিছে তাত গৈ আপোনালোকে সেই ষ্টেণ্ডাৰ্ড ফৰ্ম এটা লৈ তাত কি আছে ফৰ্মটো ফিল আপ কৰি লগত সেইবিলাক কাগজ পিনি নথিপত্ৰ লৈ একেলগে কৰি লৈ যাব লাগিব তাত। সেই কথা ইয়াত মেনশ্যন কৰি কৈছে ইয়াত। যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে তেনেহ'লে সেই কাগজখিনি লৈ তাত জমা দিব লাগিব, আৰু সেইটো অনলাইনৰ যোগেদি নহয় অফলাইনৰ যোগেদি হ'ব সেইটো কাম। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, ইনফৰমেশ্যনটো চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দৰে ইনফৰমেশ্যন ভিডিঅ' আনিয়ে থাকোঁ। হ'ব।